Hello everyone. আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিছো। কালি আহি ঘৰ পালোহি। ঘৰটো যে কি অৱস্থা হৈ আছিল, আজি বহুত চফা কৰি আজি এই অৱস্থা হৈছে। এতিয়া মই ধুনীয়াকৈ ঘৰটো চাফা কৰি অকমান সময় পাইছো। তাৰোপৰি মই ঘৰ মচা সৰা সকলো কৰিলো, কাপোৰ এগাল ধুলো, মানে গোটেইখিনি কৰি মেলি ঘৰটো এতিয়াহে মোৰ নিজৰ ঘৰ নিচিনা লাগিছে আৰু বহুত কাম কৰিবলৈ আছে। তাৰোপৰি মই বাহিৰত থকা মোৰ ফুলখিনিৰ ওপৰতো অকণমান যত্ন লওঁ, গতিকে মই ফুলখিনি দেখুৱাইছোঁ আজি। এয়া চাব দেই, মই আপোনালোকক বস্তু এটা দেখাম। মানে ফুলৰ মাজতে মোৰ এইখিনি ৰঙালাও দেখিছে। ৰঙালাওখিনি আমাৰ ঘৰত হোৱা, গতিকে ৰঙালাও আনি ইয়াত থৈছে। বহুতকেইটা আছে ৰঙালাও, ইয়াতে দম পাতি থৈ দিছে। মই অঁতৰাব লাগিব অৱশ্যে। আৰু এয়া মোৰ ফুলবোৰ, মানে মই নাই যে এওঁ সদায় পানীহে দিয়ে, জাষ্ট একো খুচৰা চিষ্টেম নকৰে, গতিকে মই ফুলখিনিও মই ভালকৈ চাব লাগিব। এয়া জলকীয়া দেখিছে, জলকীয়া লাগিছে মোৰ এই বাৰীতে। মোৰ মানে ফুলনিৰ মাজতে মোৰ জলকীয়া এজোপা লাগিছে। আৰু মই আপোনাক আৰু এটা বস্তু দেখাম। এইজোপা ফুল দেখিছে, ইমান ডাঙৰ হৈছে। এইজোপা মই ঘৰৰ পৰা লৈ আহিছিলোঁ, ইমানেই ডাঙৰ হৈ গ'ল, মই আচৰিত পাইছোঁ, ইমান ডাঙৰ হৈ গ'ল। মই সৰুকৈ এৰি থৈ গৈছিলোঁ ইয়াক, মই টাবত থৈছিলোঁ। এতিয়া কিন্তু বহুত ডাঙৰ হৈ গ'ল। মই এডাল মাৰি লগাই দিব লাগিব। ইয়াত বগাই এইটো বস্তু বগাই যোৱা। আৰু এইখিনি মোৰ ফুলখিনি গোটেইখিনি অৱশ্যে পানী পৰি ভালেই হৈ আছে, বৰষুণটো বহুত দিছে, গতিকে পানীটো পৰিছে, খুব ভাল হৈ আছে। আৰু মই দেখুৱাম আপোনালোকক এইখিনি মোৰ ফুল। অৱশ্যে চাফ চিকুণ কৰিবলৈ আছে, ঘাঁহো গজি গৈছে বহুত, টাববিলাকো খুচৰি দিব লাগিব। এইজোপা হ'ল কপৌ ফুল, মই শ্বিলঙলৈ যাওঁতে আনিছিলোঁ। এই ফুলজোপা এতিয়ালৈকে ফুলা নাই, ফুলিব। এইটো পাহাৰীয়া কপৌ ফুল বুলি কয়। এইজোপা হ'ল লাকি বেম্বো। এইজোপা মোৰ বহুত ডাঙৰ হৈছিল, মাজতে মই কাটি দিলোঁ, এতিয়া অলপ সাৰটো কমিছে, গতিকে এইজোপা হ'ল পিৰালি পালেং। মই ঘৰৰ পৰাই লৈ আহিছিলোঁ। পিৰালি পালেং খাব লাগে বুলি কয়, আৰু মানুহে কয় ঘৰৰ মুখত তুলসী থাকিব লাগে, গতিকে মই এজোপা তুলসী ৰুইছোঁ। এইজোপা